ঘৰৰ পৰা তাৰ ছোৱালীক আৰু তাৰ ভনীয়েকক লৈ আহিছিলে মেডিকেল কৰিবৰ কাৰণে। ৰাস্তাত মানুহ উঠোৱা নাই, ঘৰৰ পৰা আহিছে। ইয়াত বঙালমৰা অহাৰ লগে লগে আজিজুৰ ৰহমান বুলি কয় টেম্পু ড্ৰাইভাৰ, সি সুধিছে তই ক'ৰ পৰা মানুহ আনিছ, তই সদায় মানুহ উঠাই লৈ যাওঁ। সি কৈছে ঘৰৰ মানুহ, নিজৰে ঘৰৰ মানুহ। সিহঁতে কৈছে নাই তই বেছি অভাৰ কৰ, কৈ সি পিটন দিলে আৰু তাক সুবিধা দিয়া নাই। আৰু ইয়াত যিমান টেম্পু চলে 80% টেম্পুৰ কাগজ পাতি নাই, বিনা কাগজত চলাই। ইয়াত 10 টকা ভাড়া ইয়াৰ পৰা ফতেপুৰ, সিহঁতে নিজে ব্যক্তিগত 30 টকা 40 টকা ভাড়া লয়। সন্ধিয়া 5টাৰ পিছত সিহঁতে 400-500 টকাত ৰিজাৰ্ভ কৰি যাব লাগে। এনেকুৱা অৱস্থাত টেম্পু চলে। ইয়াত বিশেষ ব্যৱস্থা ল'ব লাগে আৰু আই চি ছাৰে নিজে ইয়াত আহি সুধিব লাগে টেম্পু লগক সিহঁতৰ কাগজ পাতি আছে নে নাই, সিহঁতে ভাড়াটো কোনে কিমান দিবলৈ দিছে সিহঁতে সুধিব লাগে। আৰু আমাৰ নিজৰ পাৰ্চনেল গাড়ী, ঘৰৰ মানুহ যদি আনিব পাৰো নহয়, ইয়াত গাড়ী কিনি আমি কি কৰিম? নিজৰ পাৰ্চনেল গাড়ী লৈ আহিলেও সিহঁতে মানুহ লৈ যাবলৈ নিদিয়ে ইয়াৰ পৰা। সিহঁতে ইয়াত গুণ্ডা ৰাজ চলি আছে এই টেম্পু ষ্টেণ্ডত। ইমান অভদ্ৰ টেম্পু ষ্টেণ্ড এইটো হয়। বঙালমৰাত আৰু 2-3টা টেম্পু ষ্টেণ্ড আছে, এইটো নিচিনা অভদ্ৰ টেম্পু ষ্টেণ্ড এটাও নাই ইয়াত।